নমস্কাৰ, মই বিজয় বেজবৰুৱাই স্বাগতম জনাইছো। আজি এটা খুব গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বিশেষকৈ যিসকল অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবে এই ভিডিঅ'টো বিশেষ। আমাৰ কিয় বানান ভুল হয় এই সম্পৰ্কত আমি অতি গুৰুত্বপূৰ্ণ কথা দুষাৰমান মুকলিকৈ পাতিম। অসমীয়া আৰু ইংৰাজী এই দুটা ভাষাৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়া দেখিম যে ইংৰাজীতকৈ অসমীয়া ভাষাত বানান বিভ্ৰাটৰ পৰিমাণ বেছি। তাৰ মূল কাৰণটো হৈছে ইংৰাজীৰ যিবোৰ বৰ্ণ গাইঘুটীয়া বৰ্ণ একোটা তাত আকাৰ ইকাৰ এনেধৰণৰ কোনো কথা আহি নপৰে। কিন্তু আমাৰ অসমীয়া ভাষাত আকাৰ ইকাৰ এনেধৰণৰ বহু চিন আছে যিবোৰৰ কাৰণে এটা শব্দ কেতিয়াবা ভুল হ'ব পাৰে প্ৰয়োগৰ ক্ষেত্ৰত। গতিকে ভুল হোৱাৰ মূল কাৰণ এইটো। কিন্তু আমি ভুল কৰোঁ কিয় তাৰ কাৰণ কিন্তু বেলেগ। অসমীয়া ভাষাৰ বানান ভুল হোৱাৰ মূল কাৰণটোৱেই হৈছে আমি ভালকৈ মনোযোগ নিদিওঁ। কেতিয়াবা আমাৰ জনা শব্দও ভুল হৈ যায়। কিয় ভুল হৈ যায়? আমি গুৰুত্ব নিদিওঁ বা ভালকৈ মনোযোগ নিদিওঁ। কাৰণ আমি যেতিয়া এটা বাক্য পঢ়োঁ তেতিয়া আমি শব্দবোৰ পঢ়ি যাওঁ কিন্তু তাৰ বৰ্ণবোৰ নপঢ়ো। আমি অনুমানতে শব্দটো কৈ দিওঁ বা লিখো। কিন্তু আমি এটা এটা আখৰ নপঢ়ো যাৰ কাৰণে আমাৰ অসমীয়া ভাষাত বানানৰ ভুল হোৱাৰ পৰিমাণ বেছি হয়। যদি আমি ভালকৈ মনোযোগ দিওঁ তেতিয়াহ'লে ভাষাত বানান ভুলৰ কোনো কথা আহি নপৰে। আৰু ইয়াৰ লগতে আৰু এটা কথা হ'ল কি আমাৰ ভাষাৰ যিবোৰ শব্দ সেই শব্দৰ ভঁৰাল আমাৰ টনকিয়াল হ'ব লাগিব। আৰু তাৰ কাৰণে আমি অভিধান চাব লাগে, ব্যাকৰণ পঢ়িব লাগে। কিন্তু আমি বহুতেই সেই কামটো নকৰোঁ। যিসকলে ভাষাটোৰ কাম কৰি আছে, ভাষাৰ প্ৰতি আগ্ৰহী তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে। কিন্তু সৰ্বসাধাৰণ লোকে তেওঁ লেখকেই হওক বা শিক্ষকেই হওক বা যিয়েই নহওক খুব কমকৈ গুৰুত্ব দিয়ে। আৰু তাৰ কাৰণত আমাৰ ভাষাৰ বানানৰ ভুল হোৱাৰ পৰিমাণটো বেছি। যদি আমি মনোযোগ দিওঁ শব্দ এটাৰ যদি বৰ্ণবোৰ পঢ়ো আৰু সেইটো লিখাৰ আগতে শুদ্ধ হৈছে নে নাই অভিধানখন যদি আমি মেলি চাওঁ তেতিয়াহ'লে সেই বানান কেতিয়াও ভুল নহয়। কিন্তু অভিধান পঢ়া মানুহৰ পৰিমাণ কমি গৈছে। তেওঁ যিয়েই নহওক লেখকেই হওক শিক্ষকেই হওক যিয়েই নহওক। মুষ্টিমেয় কিছু লোকেহে অভিধান চায়। আৰু অভিধান নোচোৱাকৈয়ে বহুতেই কিবা কিবি লিখে আৰু তাৰ কাৰণে বানানৰ পৰিমাণ বহু কাৰণত ভুল হয়। বিশেষকৈ সামাজিক মাধ্যমত আমি যেতিয়া কিবা এটা লিখোঁ তেতিয়া অভিধানৰ কথা নাভাবোঁ। মনলৈ শব্দটো আহিছে আমি পোনে পোনে লিখি ছ'চিয়েল মিডিয়াত এৰি দিওঁ। তাত যিহেতু কোনো সম্পাদক নাথাকে গোটেই ভুল বানান এটাই প্ৰচাৰ হৈ থাকে। এই ক্ষেত্ৰত আমি মনোযোগ দিব লাগিব। অভিধান চোৱাত আমি সদায় গুৰুত্ব দিব লাগিব। যদি এটা শব্দ আমাৰ যদি মনত ভালকৈ অহা নাই, শুদ্ধ ৰূপ কোনটো আমি যদি বুজিব পৰা নাই তেনেহ'লে অভিধানখন মেলি চোৱাৰ অভ্যাস কৰিব লাগিব। অভিধান মেলি চোৱাৰ হেলাৰ কাৰণে আমাৰ বহু বানান ভুল হয়। ধন্যবাদ। আৰু যদি কিবা এই ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া আছে অনুগ্ৰহ কৰি কমেণ্ট কৰিব আৰু পৰৱৰ্তী সময়ত আলোচনা কৰিম। ধন্যবাদ।